মাননীয় অধ্যক্ষ মহোদয়, বাজেট বক্তৃতাত সাধাৰণতে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী হৈ নাথাকিলে অংশগ্ৰহণ নকৰে আৰু বাজেটৰ উত্তৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে দিব। মই খালি অকণমান আমাৰ দলৰ কাৰণে যিখিনি টাইম এলোকেশ্যন আছিলে তাৰ পৰা মই কিছু কথা ক'ব খুজিছোঁ, যিখিনি ৰেকৰ্ডত থকাটো খুব অত্যন্ত প্ৰয়োজন। পোনপ্ৰথমে মই সঁচা অৰ্থত গৌৰৱ অনুভৱ কৰিছোঁ যে মই মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এগৰাকী মহিলা বিধায়িকাক বিত্তমন্ত্ৰীৰ দায়িত্ব দি অসমৰ বাৰ্ষিক বাজেট উত্থাপন কৰাৰ বাবে তেখেতে যি গৌৰৱ অৰ্জন কৰিলে তাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে আৰু এজন নাগৰিক হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। মই অজন্তা নেওগ ডাঙৰীয়ানীক তেখেতৰ মাতৃত্বৰ মমতাময়ী আৰু মাতৃত্বৰ স্পৰ্শৰে তেখেতে কোভিডৰ এই ভয়ংকৰ বিপদৰ সময়ত যি সাহসেৰে 1,07,000 কোটি টকা ব্যয় সাপেক্ষে এখন বাজেট সদনত দাখিল কৰিলে তাৰ বাবে মই তেওঁক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সাধাৰণতে মই দেখিছোঁ আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা বিধায়ক অখিল গগৈ ডাঙৰীয়া এটা প্ৰশ্ন কৰিছিলে, তেওঁ বুজি পোৱাত অসুবিধাৰ কাৰণে নতুনকৈ আহিছে যে যোৱাবাৰ 1,22,000 টকাৰ বাজেট আছিল, এইবাৰ 1,07,000 কেনেকৈ হ'ল। আচলতে বাজেটৰ চাইজ কিমান হয় সেইটো এই মুহূৰ্তত নিৰূপিত নহয় আৰু দুখনকৈ ছাপ্লিমেণ্টাৰী ডিমাণ্ড আহিব আৰু তাৰ পিছতহে একচুৱেলি বাজেট কিমান আছিল সেই বিষয়ে নিৰূপিত হ'ব। যোৱাবাৰো যদি বাজেট দেখে মোৰ 99,000 কৰোৰে মই বাজেট দিছিলোঁ আৰু মাৰ্চত গৈ বাজেটখন 1,22,000 টকা হ'লগৈ উইথ ছাপ্লিমেণ্টাৰী। সেইকাৰণে বাজেটৰ চাইজৰ ওপৰত আজি বিতৰ্ক নহয়, বাজেটৰ চাইজৰ ওপৰত মাৰ্চত যেতিয়া ফাইনেল ছাপ্লিমেণ্টাৰী আহিব তেতিয়া ইনফেক্ট অহা 10 তাৰিখে এই হাউচ চলি থাকোঁতে আমি আৰু এখন ছাপ্লিমেণ্টাৰী আনি আছোঁ উইদিন দিছ কাৰেণ্ট বাজেট ছেশ্যন, অৰ্থাৎ এই বাজেট ছেশ্যনেই বাজেটৰ চাইজ 1,10,000 টকালৈকে বৃদ্ধি হ'ব। কিয় আনিবলগীয়া হৈছে সেই বিষয়ে আমি দৃষ্টি নিক্ষেপ কৰিম। বিৰোধী দলপতিগৰাকীয়ে আমাক সোঁৱৰাই দিছে যে আপোনালোকে বাজেটৰ কথাবিলাক পালন নকৰে। মই ভাবোঁ যে বহুত ক্ষেত্ৰত বিৰোধীয়ে আমি কৰা ভাল কামবিলাকৰ খবৰ নাৰাখে কাৰণে আমি কি কি কাম কৰি আছোঁ গম পোৱা নাযায়। এটা কথা কোৱা হ'ল যে যোৱাবাৰ আমি বিনামূলীয়া ইউনিফৰ্মৰ কথা কৈছিলোঁ, ইউনিফৰ্ম দিয়া নাই। স্কুল মেনেজিং কমিটিবিলাকত খবৰ ল'ব যে 9-10ৰ ইউনিফৰ্মৰ টকা তাত জমা আছে, অৰ্থাৎ মাৰ্চ মাহৰ আগতেই 9-10ৰ ইউনিফৰ্মৰ টকা আমি ৰিলিজ কৰি দিছোঁ আৰু টকাৰ পৰিমাণটো মই ক'বই পাৰোঁ যে কিন্তু কোভিডৰ কাৰণে ল'ৰা ছোৱালীবিলাক যিহেতু স্কুলত যোৱা নাই গতিকে স্বাভাৱিকভাৱে স্কুল মেনেজিং কমিটিয়ে তেওঁলোকৰ যোগ ল'ব পৰা নাই। সেই গতিকে আমাৰ ফালৰ পৰা মই জাষ্ট আমি 45 কোটি 48 লাখ টকা 6,50,792 গৰাকী ষ্টুডেণ্টৰ ক্লাছ 9 আৰু 10ৰ বিনামূলীয়া ইউনিফৰ্মৰ কাৰণে মাৰ্চৰ আগতে আমি ৰিলিজ কৰি দিছোঁ। গতিকে একশ্যন টেকেন ৰিপৰ্টতো যোৱাবাৰ বাজেটৰ এতিয়া দিমহে জুলাই মাহত, এতিয়ালৈকে মাৰ্চৰ 31 তাৰিখে যি টকা আহিলে তাৰ একশ্যন টেকেন ৰিপৰ্টটোতো তাৰ আগৰবাৰ সেইটো এনাউন্সমেণ্টত নাছিলে, এইটো 2020-21। গতিকে এটা প্ৰয়াস হয় বাজেটত উল্লেখ কৰা প্ৰত্যেকটো কাম যে ইমপ্লিমেণ্ট কৰিব পাৰি। যদি বিৰোধী দলে বিচাৰে বাজেটখন ৰিচাৰ্চ কৰে যে কি কি হোৱা নাই, ডেফিনেটলি 2-3টা পইণ্ট পাব। কিন্তু যদি কংগ্ৰেছৰ যদি বাজেটবিলাক ৰিচাৰ্চ কৰে তেতিয়াহ'লে এনেকুৱা পাব 90% হোৱা নাছিল। আমাৰ মনত আছে এবাৰ তেখেত আমাৰ মাজত নাই,
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে মোৰ 5 বছৰ হৈ গ'ল, এবাৰ বিহুত মই চবকে নগদ টকা দি দিম। এটা বহুত ডাঙৰ প্ৰমিজ আছিল, কিন্তু মানুহেতো এটকাও নাই পোৱা। গতিকে আমাৰ কথাটো হ'ল 2001 চনৰ পৰা 2020 চনলৈ যদি এটা পৰ্যালোচনা কৰা হয়, তেতিয়ালৈ দেখিব সদনৰ পবিত্ৰতা বাঢ়িছে। সদনত বিত্তমন্ত্ৰীয়ে যি প্ৰমিজ কৰে, আগতে এটা 10% ৰখা হৈছিল, এতিয়া গৈ গৈ সেই প্ৰমিজ ৰখাটো গৈ 80%ত ভৰি দিছে। আৰু মই এইটো দায়িত্ব সহকাৰে কৈছোঁ, 1 চনৰ পৰা বাজেটবিলাক যদি এনালাইচিছ কৰে, 10 বুলি কওঁতে মই অলপ লিটাৰেৰী কৈছোঁ, কিন্তু যদি একেবাৰে পইণ্ট যোগ কৰে, কেতিয়াবা ভাত চাহ খাওঁতে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত মই বহি ল'ম যে 2001 চনৰ পৰা 2015 চনৰ বাজেট যেতিয়া দিছিল তাৰ ইমপ্লিমেণ্টেশ্যন পাৰ্চেণ্টেজ আৰু যিটো আজি আমাৰ যিটো ইমপ্লিমেণ্টেশ্যন পাৰ্চেণ্টেজ তাতকৈ ডাঙৰ কথা। বিৰোধী দলপতিগৰাকী হৈছে সদনৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ তেখেতৰ এটা ডাঙৰ দায়িত্ব। এটা উদাহৰণ দিয়ক যে ভাৰতত কোনখন ৰাজ্য আছে যিখন ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে বাজেট দি সাহসেৰে একশ্যন টেকেন ৰিপৰ্ট দিয়ে মই এইখিনি কাম কৰিলোঁ বুলি, আৰু নকৰাখিনিও কয় যে আমি কৰিব পৰা নাই। যোৱাবাৰ অষ্টাদশ উন্নয়নৰ মুকুতামালাৰ কথা কোৱা হৈছিল, তাত আমি কৈছিলোঁ যে আমি নুমলীগড়ৰ শ্বেয়াৰ কিনিলোঁ নে নাই? আমিতো কিনিলোঁ। তাতে কোৱা হৈছিল অন্ন যোজনা আমি আনিম, বিনামূলীয়া চাউল দিম, দিলোঁ নে নাই? দিলোঁ। জ্যোতিষ্মান আছাম কৰিম, আজি 30 ইউনিটলৈকে বিজুলী ৰেহাই পায় নে নাপায়? পায়। আজি আমি কৈছিলোঁ স্বামী বিবেকানন্দ স্বয়ম আঁচনি কৰিম, কৰিলোঁ নে নাই? কৰিলোঁ। তাৰপিছত আমি ক'লোঁ চাহ বাগিচাৰ ধন পুৰস্কাৰ দিম, দিলোঁ নে নাই? দিলোঁ। তাৰপিছত আমি কৈছিলোঁ ৱেলফেয়াৰ স্কিম অফ টি ট্ৰাইবছ আদিবাসীৰ যিমান লিষ্টত কৈছিলোঁ গোটেইখিনি হ'ল। তাৰপিছত আমি কৈছিলোঁ অৰুন্ধতী স্কিম লাগু হৈ গ'ল। তাৰপিছত আমি কৈছিলোঁ কম্প্ৰিহেনচিভ ছ'চিয়েল ছিকিউৰিটি স্কিম কনকলতা ইন্দিৰামিৰি বিধৱা পেঞ্চন দিলোঁ নে নাই? দিলোঁ। তাৰপিছত আমি কৈছিলোঁ কনকলতা মহিলা সবলীকৰণ যোজনা কৰিম, 700 কোটি টকা 50,000 টকা চেল্ফ হেল্প গ্ৰুপক দিলোঁ নে নাই? দিলোঁ। অসম মালা কৰিম বুলি কৈছিলোঁ, কৰিলোঁ নে নাই? কৰিলোঁ। তাৰপিছত প্ৰজ্ঞান ভাৰতীত স্কুটি দিম বুলি কৈছিলোঁ, দিলোঁ নাই? ছোৱালীবিলাকে ইমান ধুনীয়াকৈ স্কুটি চলাই থাকে। তাৰপিছত আমি কৈছিলোঁ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন কৰিম, গোটেই হস্পিটেল বৰপেটাত চেমানদাই কেইদিনমান আগতে চায়ে আহিছে, কেঞ্চাৰ হস্পিটেল ইমান ডুব কৰি আগবাঢ়ি আহিছে। অহা 24 তাৰিখে কিছু কাম হ'ব। ভ্ৰমণ সাৰথী, ব্লু বাছ গুৱাহাটীত চলিছে নে নাই? চলিছে। অসম দৰ্শন নামঘৰে ঘৰে টকা পালে নে নাই? পালে। যুৱ আৰোহণ স্কিম হ'ল নে নাই? আজি সোণালী শৈশৱ ৰূপালী পাঠশালা আমি যিবিলাক স্কুলত টকা দিয়াৰ কথা আছিল, আপোনালোকে মেনেজিং কমিটিক খবৰ কৰিব, চবতে টকা গুচি গ'ল। টিচাৰ প্ৰভিন্সিয়েলাইজ 29,000 শিক্ষক কৰা হ'ল নে নাই? অৰুণোদয় দিয়া হ'ল নে নাই? এতিয়া মোক কওক 18টাৰ কোনটো কাম আমি কৰা নাই? আজি কোন বিত্তমন্ত্ৰী আছে যে 18টাৰ 18টাই 100ৰ ওপৰত 100 নম্বৰ পোৱা কোন বিত্তমন্ত্ৰী ইয়াত আছে? আৰু যি ধৰণে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে 1 কোটি দিম বুলি কৈছিল, আপোনালোকে দিয়া নাই, অমুক কৰা নাই, তমুক কৰা নাই, তো মানুহে আমাক এনেই ইয়াত ভোট দি পঠাই দিলে নেকি? আচৰিত কথা। অলপ আগতে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ ভাষণটো শুনি আছিলোঁ, এনেকুৱা লাগে যেন তেওঁ চৰকাৰৰ ফালৰ পৰা কৈ আছে, আমিহে বিৰোধীত বহি আছোঁ। তেনেকুৱা হোৱা নাই নহয়। অসমৰ মানুহে স্বীকাৰ কৰিছে যে বাজেট হওক, প্ৰতিশ্ৰুতি পূৰণত হওক, উই আৰ ডুইং মাছ বেটাৰ দেন দ্য কংগ্ৰেছ। আজি কংগ্ৰেছৰ ভোট যি ধৰণে সিঁচৰিত হৈ আছে, আৰু আমি সীমিত সাধনৰ মাজত আমাৰ বিধায়কসকলে যি ধৰণে ছিক্সাৰ বাউণ্ডেৰী কোবাই খেলি জিকি আহিছে, আপোনালোকে নিজে কম্পেয়াৰ কৰক। আমাৰ সাধন সীমিত, আমি জনিয়াত যাব নোৱাৰোঁ, বাগবৰত যাব নোৱাৰোঁ। আমাৰ সীমিত সাধনৰ মাজত আমি যিটো স্ক'ৰ কৰি জিকি আহিছোঁ, এনেইতো কেতিয়াও মানুহে ভোট নিদিলেহেঁতেন। আজি আপোনালোকে প্ৰায়ে বাজেট বক্তৃতাৰ সময়ত আমি কিছুমান কথা নকৈ যে ইমান 1000 কোটি টকা লোন মূৰৰ ওপৰত আছে। অধ্যক্ষ মহোদয়, লোনৰ গন্তি তেনেকৈ নহয়। কনষ্টিটিউশ্যনত এটা প্ৰভিজন আছে, আৰ্টিকল 292 অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। 292 কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰে যে এখন ৰাজ্যই কিমান লোন ল'ব। ডেট ইজ নট অন মি।
আপোনালোকে কনষ্টিটিউশ্যনৰ আৰ্টিকল 292 পঢ়িব ইট ইজ ডিচাইডেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট যে এখন ৰাজ্যই কিমান টকা লোন ল'ব আৰু আমি যদি লোন নলওঁ যদি এজন সফল ব্যৱসায়ীয়ে যদি বেংকৰ পৰা লোন নলয় তাৰ সম্পদ কেনেকৈ বাঢ়িব আজি মুকেশ আম্বানীৰ মূৰৰ ওপৰত টাটাৰ মূৰৰ ওপৰত আটাইতকৈ বেছি লোন কাৰণ বেংকে তেওঁলোকক লোন দিয়ে তেওঁলোকৰ ঘূৰাব পৰা কেপাচিটিটো বেছি আছে কাৰণে এই যে প্ৰতিজন মানুহৰ ওপৰত মূৰৰ ওপৰত কিমান লোন বুলি এটা প্ৰশ্ন আহে উল্টাই যদি আমি কৰোঁ প্ৰতিজন মানুহৰ ওপৰত মূৰৰ ওপৰত সম্পদ কিমান বুলি তেতিয়া হিচাপটো ওলাব এই বছৰ প্ৰতিজন মানুহৰ মূৰত সম্পদ হৈছে 3,50,000 কোটি টকা তাৰ বিপৰীতে আমি লোন ল'ম 18,000 কোটি টকা 3,50,000 কোটি টকা সম্পদৰ বিপৰীতে এই বছৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অফ দ্য ষ্টেট is 3,50,000 crores. Against that, we are going to take loan of 18,000 crore. গতিকে যদি মোৰ প্ৰত্যেকজনৰ ওপৰত মোৰ সম্পদ বেছি আছে সম্পদৰ বিপৰীতে লোন লোৱাত কোনো আপত্তি নাই মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ কৰিম যে কেতিয়াবা আপোনালোক পাঞ্জাবলৈকে যাব ইট ইজ এ কংগ্ৰেছ ৰুল ষ্টেট পাঞ্জাবত ডেট জিএছডিপি ৰেচিঅ' আছে 39.9%. তাৰমানে জিএছডিপি আৰু ডেট 3,50,000 আৰু 18,000 যিটো ডেট জিএছডিপি ৰেচিঅ' হয় কংগ্ৰেছ ৰুল ষ্টেট পাঞ্জাবৰ ডেট জিএছডিপি ৰেট আছে 39.9%. তাৰপিছত আৰু এখন কংগ্ৰেছ ৰুল ষ্টেট আহক ৰাজস্থানৰ ডেট জিএছডিপি ৰেচিঅ' আছে 33.6%. কেইদিনমান আগতে আমাৰ ইয়াৰ এজন বিধায়কে মমতা বেনাৰ্জীক লগ কৰিব গৈছিল লগ পালে নাই নাজানো বেংগলত ডেট জিএছডিপি ৰেচিঅ' আছিলে 32.6% আৰু অসমৰ ডেট জিএছডিপি ৰেচিঅ' হৈছে অনলি 18.9%. So we are much better fiscally managed state than any other Congress rule state. Than any other Congress rule state in this country. আৰু যদি কেতিয়াবা অসম 5খন ৰাজ্যৰ ভিতৰত আহিছে নাই কেতিয়াবা কয় ইভেন গুজৰাটৰ জেট জিএছডিপি ৰেচিঅ' হৈছে 19.2 and against that অসমৰ ডেট জিএছডিপি ৰেচিঅ' হৈছে 18.9. This is the estimate as of now as I speaking. It was concluded in 31st March. This is a report from the Comptroller Auditor General. আমি তো এনে নলওঁ. So this is the data. অধ্যক্ষ মহোদয় অসমৰ যিটো আমি লোন ল'ব পাৰোঁ at any point of time সেইটো হৈছে 28.5% of our GDP. This is what central government has fixed যে অসমে 28.5% লোন ল'ব পাৰে আমি লোন লৈ থৈছোঁ 22%. তাৰমানে অহা বাজেটত যদি মই আৰু 6% লোন ল'ব খোজোঁ আউট অফ দ্য টোটেল জিএছডিপি আই কেন আৰু যদি কেৰেলাৰ ধৰণৰ মহাৰাষ্ট্ৰ ধৰণৰ ষ্টেট আপোনালোকে চাব যায় মহাৰাষ্ট্ৰ হৈছে ইণ্ডিয়াৰ আটাইতকৈ ধৰুৱা ৰাজ্য যদি সেই হিচাপে চাব যায় কিন্তু এখন ধনী ৰাজ্য কাৰণ যিমানে ধনী হ'ব সিমানে আপুনি ধাৰ ল'ব পাৰিব মহাৰাষ্ট্ৰ চৰকাৰেও ধাৰ লয় আৰু মহাৰাষ্ট্ৰৰ আৰ্বান ডেভেলপমেণ্ট ছ'চাইটি পাৱাৰ ছ'চাইটি যিমান ইউটিলিটি আছে সকলোৱে ধাৰ লয় আমিতো আমাৰ ধাৰ লোৱা কেপাচিটি অনুপাতে আমি ধাৰ লোৱা নাই আৰু সেই কাৰণে আমি বহুত ক্ষেত্ৰত আণ্ডাৰ ডেভেলপ হৈ আছোঁ কাৰণ যদি ইনভেষ্ট নহয় ৰিটাৰ্ণ ক'ৰ পৰা হ'ব সেইকাৰণে মই ভাবোঁ যে এই বিষয়বিলাকত সাধাৰণ মানুহক বিপথে পৰিচালিত কৰাতকৈ প্ৰথম বিৰোধী দলপতিসকলে বা আমাৰ বিধায়কসকলে যদি কংগ্ৰেছ ৰুল ষ্টেটৰ ফাইনেন্স মিনিষ্টাৰসকলৰ লগত কথা পাতে দেন ইউ উইল বি এবল টু এপ্ৰিচিয়েট আৱাৰ পজিশ্যন কাৰণ কংগ্ৰেছ ৰুল ষ্টেটৰ ফাইনেন্স মিনিষ্টাৰসকলক মই লগ পাই থাকোঁ জিএছটিৰ মিটিঙত দে আৰ ভেৰি নলেজেবল পাৰ্চন আৰু তেওঁলোকৰ লগত যদি এবাৰ আপোনালোকে কথা পাতে যে অসমৰ বিত্তমন্ত্ৰীয়ে কৈছে আপোনাৰ বোলে আমাতকৈ লোন বেছি তেতিয়া যদি মই ভুল কোৱা বুলি কয় নেক্সট হাউচত আপোনালোকে আহি এই ষ্টেটমেণ্টখিনি দিব এণ্ড দে আৰ ভেৰি নলেজেবল পাৰ্চন এতিয়া মোৰ সৌভাগ্য নাই বাইদেউ বহে জিএছটি কাউন্সিলৰ মিটিঙত মই সদায় তেওঁলোকৰ লগত বহোঁ চামাহাও মোক মৰমো কৰে আৰু তেওঁলোকে মোক কৈ থাকে আৰে তুম লোন কিয় नहीं ले रहा है लोन ले लो जब तुम्हारा 28% का कैपेसिटी है তেতিয়া মই কওঁ যে আমি অলপ কনজাৰভেটিভ
সেইকাৰণে আমি কমত আছোঁ এণ্ড দিজ আৰ ডেটা মই বিৰোধী 16 চনত লোন লৈ আমি সমালোচনা কেতিয়াও কৰা নাই মইতো আপোনালোকৰ লগতে আছিলোঁ সমালোচনা কৰাৰ সুযোগ ক'ত 16 চনত মই লোন লোৱালৈ কেতিয়াও সুযোগ কৰা নাই যিটো হিতাধিকাৰীৰ সুযোগ লৈছে মই কম হিতাধিকাৰী যিটো কথা কোৱা হৈছে এইটো মই কম এইটো মই নকওঁ এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে হিতাধিকাৰীক লৈ আমি সমালোচনা কৰিছোঁ মই আজিও সমালোচনা কৰোঁ ধুতি কম্বল সূতা এটা ৰকিবুল হুছেইন ডাঙৰীয়াই যিটো গৌৰৱেৰে ক'লে যে আমি ধুতি দিছোঁ কম্বল দিছোঁ এইটো মই সমালোচনা কৰোঁ কিন্তু অৰুণোদয় ইজ এ ডিফাৰেণ্ট স্কিম অল টুগেডাৰ অৰুণোদয়ত আমি কি কৈছোঁ যদি আপোনালোকে যোৱা বছৰৰ মোৰ বাজেট বক্তৃতা চাই তাত আমি কৈছোঁ যে ডিফাৰেণ্ট বেনিফিচিয়াৰী যিমান স্কিম আছে আমি আৰু ডিপাৰ্টমেণ্টবিলাকৰ পৰা বেনিফিচিয়াৰী স্কিম নিদিওঁ আৰু গোটেই বেনিফিচিয়াৰী স্কিমবিলাক সমাহিত কৰি আমি লাহে লাহে 3000 টকালৈকে মানুহক অৰুণোদয় দিম আজি ইয়াতে লোন লোৱাত মই কিটিছিলো তাত লাইন আছে আগৰ আৰু পিছৰ লাইন আছে এতিয়া চাণক্যৰ কথা কোৱা হৈছে সম্পদ আজি কি ধৰণে অসমলৈ আহিছে আপোনালোকে চাওক যোৱা বছৰ মই মোৰ বাজেট বক্তৃতাৰ সময়ত মই কৈছিলোঁ যে আমাৰ এনেকুৱা এটা অৱস্থা হৈছিল আমাৰ বিৰোধী পক্ষৰ সদস্যসকলে জানিব লাগে যে 2015-16 চনত অসমৰ টেক্সৰ গ্ৰোথ আছিল কিমান জানেনে অনলি 2% অল টাইম লো টেক্স ডিপাৰ্টমেণ্ট এক প্ৰকাৰ বন্ধ হৈ গৈছিল তাৰ বিপৰীতে আজি আমি যি ধৰণে জিএছটি কালেকশ্যন কৰিছোঁ বা যি ধৰণে আমি জিএছটি পাইছোঁ মই ভাবোঁ যে অসমে গৌৰৱ কৰিব লাগে আজি 2017 চনত আমাৰ জিএছটিৰ কালেকশ্যন আছিল 5000 কোটি টকা 2018-19ত জিএছটিৰ কালেকশ্যন হ'ল 8856 কোটি টকা 2019-20ত কালেকশ্যন হ'ল 10939 কোটি টকা আৰু যোৱা বছৰ কৰোনাৰ মাজতো 9700 কোটি টকা এইটো ব্যক্তি জীৱনৰ সততা নহ'লে টেক্স কালেকশ্যন হ'ব নোৱাৰে নহয় আজি জিএছটিত আমি গোটেই দেশৰ ভিতৰতে আমি ভাল কৰি আছোঁ কোভিড সময়টোক বাদ দিলোঁ আজি যিটো চাণক্যৰ কথা মই কোট কৰিছিলোঁ যে সম্পদ লাগে আৰু আজি আপোনালোকে সম্পদ চাওক যে যি সময়ত কংগ্ৰেছ দলে আমাক এৰি থৈ গৈছিল 4800-4500 কোটি টকা 5 বছৰৰ ভিতৰত আমি তাক অকল জিএছটিত 10000 কোটি টকাৰ ওপৰত লৈ গ'লোঁ আৰু আটাইতকৈ ডাঙৰ কথা এক্সাইজৰ টেক্সৰ কথা কৈছে কংগ্ৰেছৰ দিনত এক্সাইজ কালেকশ্যন আছিল অনলি 450 ক্ৰ'ৰ যোৱা বছৰ আমি এক্সাইজতে কালেকশ্যন কৰিছোঁ 2200 ক্ৰ'ৰ 2200 ক্ৰ'ৰ কিন্তু যদি 2011 আৰু 2016ৰ 5 বছৰ কম্পেয়াৰ কৰে 2006 আৰু 11ৰ 5 বছৰ কম্পেয়াৰ কৰে 2001 আৰু 6ৰ 5 বছৰৰ কম্পেয়াৰ কৰে সেই তিনিটা 5 বছৰৰ তুলনাত যোৱা 5টা বছৰ আছিল অসমৰ স্বৰ্ণিম যুগ আজি ইয়াত কোৱা হৈছে যে গাঁৱত আমি 1 কোটি টকা দিম বুলি কৈছিলোঁ দিয়া নাই মাননীয় অধ্যক্ষ মহোদয় আমি 2016-17 চনৰ বাজেটত আমি কৈছিলোঁ যে CMS গাড়ীৰ পৰা আমি 1 কোটি টকাকৈ দিম চৰকাৰ আমাৰ হাতত সম্পদ আহি পৰিলে ফাইনেন্স কমিশনৰ ডিভলিউশ্যন গ্ৰান্ট এনাউন্স হ'ল আমাৰ ষ্টেট ফাইনেন্স কমিশনৰ গ্ৰান্ট এনাউন্স হ'ল আৰু আমাৰ নিজাকৈ CMS জাৰি হ'ল আজি আমি 7 লাখ টকাৰ ট্ৰেক্টৰ CMS যোজনাৰ পৰা দিলোঁ ডিভলিউশ্যন ফাণ্ড যি আমি ষ্টেট ডিভলিউশ্যন ফাণ্ড আৰু চেণ্ট্ৰেল ডিভলিউশ্যন ফাণ্ড যদি আপোনালোকে গণতি কৰে অলমোষ্ট প্ৰত্যেক গাঁৱত আমি 50 লাখ কৰি পঠাই দিছোঁ প্ৰত্যেক গাঁৱত আমাৰ কোনবা দিনা পঞ্চায়ত মন্ত্ৰীয়ে গাঁও ৱাইজ উত্তৰ দি দিব যে আমি কিমান দিলোঁ আৰু এই বছৰ আমি ভৰত দাই কৈছে যে ভৰত নৰহ ডাঙৰীয়াই কৈছে যে পুখুৰী কিয় লাগে নাওবৈচাততো পুখুৰী আছে মাননীয় ভৰত নৰহ ডাঙৰীয়াক আমি ক'ব খোজো যে জালুকবাৰীয়েও নাওবৈচাৰ দৰে হ'ব খোজে তাত বেয়া কিয় পাব লাগে আজি আমি অসমৰ প্ৰত্যেকখন গাঁৱত আৰু এটা গাঁও কেন্দ্ৰিক বিকাশৰ যিটো ধাৰা যোৱাবাৰ প্ৰত্যেক গাঁৱত আমি ট্ৰেক্টৰ দিছিলোঁ এইবাৰ প্ৰত্যেক গাঁৱত আমি প্ৰায় 10 লাখ টকাৰ এটা ফিচাৰী দিব খুজিছোঁ 10-9-19 হৈ গ'ল
তাৰ লগত ডিভলিউশ্যনৰ পইচা গৈ থাকিব, তাৰ লগত আমি 1 কোটি 1.5 কোটি 2 কোটিলৈকে আমি এই 5 বছৰত গৈ পাম। গভৰ্ণমেণ্ট মানে ইট ইজ ফ্ৰম অল হেড। আমি বাজেটৰ সময়ত গম পোৱা নাছিলোঁ যে ডিভলিউশ্যনৰ পইচা আহিব। যেতিয়া আমি দেখিলোঁ যে আমি ডিভলিউশ্যনৰ পইচা পাই আছোঁ, CMS যাই পৰা আমি বেলেগ কাম আৰম্ভ কৰিলোঁ, এখন খেলপথাৰ আৰম্ভ কৰিলোঁ, আমি বিভিন্ন ছাবচিডি স্কিম আৰম্ভ কৰিলোঁ। এতিয়া মাননীয় অধ্যক্ষ মহোদয়, ইয়াত বস্তুৰ দ্ৰব্যৰ দামৰ লগত বাজেট তুলনা কৰা হৈছে। আমিতো কৈছোঁ যে আমাৰ কৃষি কমিশ্যন হ'ব লাগে। আজি মিঠাতেলৰ দাম কোনে নিৰ্মাণ কৰে? মিঠাতেলৰ খেতিয়কসকলে। আমি ইয়াততো মিঠাতেল নবনাওঁ। আজি যদি অসমখন আমি স্বনিৰ্ভৰশীল কৰি গঢ়ি নুতুলো, অসমৰ বাজেটে মূল্য বৃদ্ধি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে? মোক এই বস্তুটো বুজাই দিয়ক কোনোবা এজন অৰ্থনীতিবিদে, যে অসমৰ বাজেটত কি শক্তি আছে যি শক্তি দি গুজৰাটত উৎপন্ন মিঠাতেলৰ দাম আমি কণ্ট্ৰল কৰিব পাৰোঁ। অসমৰ বাজেটত কি সন্মোহিনী শক্তি কোনোবা এজন বিত্তমন্ত্ৰীয়ে দিব পাৰিব যে পাঞ্জাৱত উৎপন্ন হোৱা চাউলৰ দাম আমি অসমত অসম চৰকাৰে কমাব পাৰোঁ? তেনেকুৱাটো ফৰ্মুলা ক'তো নাই। মই বহুত বুদ্ধিজীৱীৰ লগত কথা পাতিছোঁ যে বাজেট হ'লে মূল্য বৃদ্ধিৰ কথা কয়, ৰাজ্য চৰকাৰে মূল্য বৃদ্ধি কেনেকৈ কমাব পাৰে? উত্তৰ এটাই যে ষ্টেটত যদি প্ৰডাকশ্যন বাঢ়ে, ডেফিনেটলি কেৰিং কষ্ট আদিৰ খৰচ নাথাকিব, তেতিয়া আমাৰ ইয়াত মূল্য বৃদ্ধিটো হ্ৰাস হ'ব। সেইকাৰণে এইবাৰ আমি বাজেটত প্ৰথম কৈছোঁ যে এটা এগ্ৰিকালচাৰ কমিশ্যন হ'ব, আৰু এগ্ৰিকালচাৰ কমিশ্যনটোৱে আমাক 5 বছৰ এটা দিক নিৰ্ণয় দেখুৱাব যে কেনেকৈ অসম সেল্ফ সাফিচিয়েণ্ট হ'ব পাৰে। এটা ঢিঙৰ বিধায়কে যিটো ফৰ্মুলা দিলে যে অৰুণোদয় 1000 দিলে, মিঠাতেলৰ দাম বাঢ়িলে, মিঠাতেলৰ পইচা আমি পাম নেকি? এইবিলাক অদ্ভুত কথা ক'লে। এটা তেলৰ দাম আৰবত বাঢ়ে, তাৰমানে আৰবৰ চেঠৰ লগত মোৰ সম্পৰ্ক আছে নেকি? তেলৰ দাম ইণ্টাৰনেশ্যনেল মাৰ্কেটত বাঢ়িলে ভাৰতত বাঢ়ে। হয়তো ভাৰত গভৰ্ণমেণ্টৰ টেক্স আছে, বেলেগ কথা, কিন্তু আৰবৰ চেটটোতো আমাৰ মতে নচলে, চলিলে আপোনাৰ মতেহে চলিব। গতিকে আজি কথাটো হ'ল যে বস্তুৰ দাম যদি নিয়ন্ত্ৰণ কৰিব লাগে, এখন আত্মনিৰ্ভৰশীল অসম আমাক লাগিব। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে আত্মনিৰ্ভৰশীল ভাৰত, আৰু আমি কৈছোঁ আত্মনিৰ্ভৰশীল অসম। আজি ইয়াতে স্মাৰ্টফোনৰ কথা কোৱাইছে। অধ্যক্ষ মহোদয়, মাতৃৰ মমতা আমি বুজিব লাগিব। আজি এনেকুৱা অৱস্থা হৈছে, মোৰ ৰাতিপুৱা ওলাই আহোঁতে সদায় দুখ লাগে। মোৰ ছোৱালীজনী ইংৰাজী স্কুলত পঢ়ে, যে পাপা মই ক্লাছত যাওঁ। বোলে ক'ভিড তই ক'ত ক্লাছত যাওঁ? না, ৰুমটোত সোমোৱাটোৱে ক্লাছ। তাইৰ হাতত এটা মোবাইল আছে, তাই ৰেগুলাৰ পঢ়ি থাকে। আৰু যেতিয়া আমাৰ আন ল'ৰাবিলাকত চাওঁ, প্ৰত্যেক মাক দেউতাকে কয় যে আজি স্কুল নাই, তেওঁলোকৰ হাতত এটা মোবাইল নাই, কৈছে ইণ্টাৰনেট কানেকশ্যন নাই। অধ্যক্ষ মহোদয়, আমি কৈছোঁ ইণ্টাৰনেট লোড আমি ফ্ৰী কৰি দিম, মোবাইলটো নিদিওঁ, লগত ইণ্টাৰনেটো আমি দিম, আৰু মেট্ৰিক পাছ কৰাৰ দিনাখন ল'ৰাটোৱে আমাক মোবাইলটো ঘূৰাই দিব। আমি ক্লিয়াৰলি কৈছোঁ, আজি যদি অসমীয়া স্কুলত পঢ়া ল'ৰা ছোৱালীয়ে ক্লাছ কৰিব নাপায় আৰু 6 মাহমান, এটা জেনেৰেশ্যন নষ্ট হৈ যাব। মইতো আশা কৰিছিলোঁ বিৰোধী দলপতিয়ে ক'ব যে গোটেই আঁচনি বেয়া, কিন্তু এই আঁচনিটো অন্তত এগৰাকী মাতৃয়ে ভাল আঁচনি এটা দিছে। মই ভাবিছিলোঁ যে চব আঁচনি বেয়া বুলি কওক। নহয়, তাত মই দেখিছোঁ কোৱালিফাইড ছাপোৰ্ট, নট টোটেল ছাপোৰ্ট। 25% ইণ্টাৰনেট আছে। এই ধৰণৰ আপোনাৰ স্পীচটো মই ডিটেইলছ পঢ়ি আহিছোঁ মই। ইট ইজ এ কোৱালিফাইড ছাপোৰ্ট, নট টোটেল ছাপোৰ্ট। মাননীয় অধ্যক্ষ মহোদয়, আজি নুমলীগড়ত আমি 2200 কোটি টকা বিনিয়োগ কৰিলোঁ। এতিয়া কৈছে আমি হিতাধিকাৰী সৃষ্টি কৰিলোঁ। নুমলীগড় শোধানাগাৰ কি আমাৰ হিতাধিকাৰী নেকি? আজি যদি বাজেটখন পুৰা পঢ়িব লাগিব। যদি অৰুণোদয় যদি আমি নিদিলোহেঁতেন, তেতিয়া আপোনালোকে ক'লেহেঁতেন সংকল্প পত্ৰত লিখিছে কিয় দিয়া নাই? আৰে ঘূৰিলেও মাৰ, নুঘূৰিলেও মাৰ, এইটোতো হ'ব নোৱাৰে। আজি আমাৰ সংকল্প পত্ৰখন ৰূপায়ণ কৰাৰ দায়িত্ব আমাৰ ওপৰত পঢ়ি দিয়ক। সেইখন আপোনালোকে বেছি নপঢ়িব, এইখন আপোনালোকে নপঢ়িব, এইখন আমাৰ পঢ়া বস্তু। সংকল্প পত্ৰৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই। চৰকাৰ মতে চলিব। সংকল্প পত্ৰ আমাৰ কাৰণে ডাইৰেকশ্যন,
আমি যদি সংকল্প পত্ৰ ৰূপায়ণ কৰিব নোৱাৰো 5 বছৰ পিছত মানুহে ঠেলি আপোনালোকক ইয়াত পঠাব আমি তাত যাম গতিকে সংকল্প পত্ৰ আপোনালোকে নপঢ়িব মিছগাইড হৈ যাব তেতিয়া আৰু আপোনালোক বিজেপিত আহি যাব এজনটো আহিলে সংকল্প পত্ৰ পঢ়ি আৰু যদি বেছি সংকল্প পত্ৰ পঢ়ে people will be motivated by the ideology of Dindayal Upadhyay and Syama Prasad Mukherjee গতিকে মই আপোনালোকক অনুৰোধ কৰিম আপোনালোকে সংকল্প পত্ৰ নপঢ়িব কাৰণ মোৰ এফালে ইমান জাগা নাই মোৰ আনিব দিগদাৰ গতিকে সংকল্প পত্ৰখন আপোনালোকে নপঢ়িব সেইখন আমাক পঢ়াৰ কাৰণে দিয়ক আমি পঢ়ি লাহে লাহে তাক ইমপ্লিমেন্ট কৰি গৈ থাকিম ভৰতদা বেছি পঢ়ি আছে ভৰতদাৰ কাৰণে মই কৈছো নাহু বৈছাত আমাৰ লগত আহি লাভ নহব এইকাৰণে যদি ঢকুৱাখানাত ইচ্ছা আছে নবৰ লগত কথা পাতি লওক তেতিয়া সংকল্প পত্ৰ পঢ়ক আদাৰৱাইজ আমাৰ সংকল্প পত্ৰখন আপোনালোকে নপঢ়িব সেইখন দিস ইজ এ সংকল্প বিটুইন পিপল এণ্ড বিজেপি কংগ্ৰেছ হেজ নাথিং টু ডু উইথ দেট এইখন যদি আমি ৰূপায়ণ নকৰো মানুহে আমাক ভোট নিদিব গতিকে সংকল্প পত্ৰ ইজ এ সোলেম কমিউনিকেশ্যন বিটুইন আৱাৰ ভোটাৰ্ছ এণ্ড আৱাৰ পাৰ্টি এখন পবিত্ৰ দস্তাবেজ যিখন দস্তাবেজৰ অংশীদাৰ হ'ল বিজেপিক ভোট দিয়া সমাজখন আৰু বিজেপিৰ মন্ত্ৰী সভা বা বিধায়কসকল দিস ইজ এ সংকল্প পত্ৰ ইজ এ মিডিয়াম অফ solemn communication between us and our voters congress has nothing to do with this আপোনালোকে আমাৰ বাজেটৰ সমালোচনা কৰক আপোনালোকে আমাৰ বাজেটৰ কথা কওক সংকল্প পত্ৰৰ কথা আপোনালোকে ক'ব নালাগে তেতিয়া মোৰ অলপ দেৰি লাগে বিজেপি আপোনালোক নে আমি আৰু সংকল্প পত্ৰখন ময়ো ভালদৰে একেটা দিন পঢ়া নাই বাইদেউ কৈছো বাইদেউ পঢ়িব আপোনালোকে মুতকৈ যদি বেছি পঢ়ি দিয়ে তেলেতো মোৰে চাকৰি যাব এইটোতো নহব গতিকে সংকল্প পত্ৰখন আমাৰ ওপৰত এৰি দিয়ক আমি চাম মাননীয় অধ্যক্ষ মহোদয় ইয়াত কোৱা হৈছে যে ভৰত নৰডাঙৰীয়াই কৈছে যে মথাউৰি নালাগে শৰৎ সিংহৰ কথা কৈছে কি কৈছে আপুনি ঠিক আছে মাননীয় ভৰত নৰডাঙৰীয়াই কৈছে যে বানমুক্ত সম্ভৱ নহয় মাননীয় অধ্যক্ষ মহোদয় সম্ভৱ নোহোৱা কথা এটাকে যদি সপোন হিচাপে পম খেদি থাকো তাতে একো বেয়া কথা নাই আজি আমি কৰিছো কি আমাৰ সদনে জানি ভাল পাব এইবাৰ আমি কৈছো যে 1000 কিলোমিটাৰ ৰাস্তা মথাউৰিৰ ওপৰত আমি পকি কৰিম একো নহলেও ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ সিধা মথাউৰি দি যাব পাৰিম সিমেন্ট চাপৰি দি মাত মৰা হৈ মই সেই শব্দবিলাক নকওঁ মই বিনম্ৰতাৰে সৈতে কম যে উইল বিল 1000 কিলোমিটাৰ ৰোড অন এম্ব্ৰেকমেন্ট কাৰণ ব্ৰহ্মপুত্ৰৰ ওপৰত এক্সপ্ৰেছ হাইৱে সম্ভৱো নহয় মাজত গেপ থাকিব গতিকে যিটো কথা নহয় মই বিনম্ৰতাৰে কম যে আমি মথাউৰিৰ ওপৰত যেতিয়া ৰাস্তা বনাম ডিষ্টেন্সবিলাক কমি আহি থাকিব মথাউৰিটো কম্পেক্ট হ'ব কৰবাত নহয় কৰবাত বানপানীত আমাক ইয়াত পজিটিভলি কন্ট্ৰিবিউট কৰিব 4000 কিলোমিটাৰ আজি আমাৰ মথাউৰি আছে আমি যদি লাহৰি ঘাটৰ উন্মুক্ত জায়গাখিনিত যদি আমি মথাউৰি এটা বনাব পাৰো গুৱাহাটীৰ পৰা আমি শিলঘাট গৈ উপস্থিত হ'ব পাৰিম থ্ৰু এম্বেকমেন্ট এটা কল্পনা কৰাটো কোনো বাধা নাই যেতিয়া মই অসমৰ প্ৰথম বিত্তমন্ত্ৰী আছিলো আজি ইয়াতে টেক্স কমিশনাৰ আছিলে তেতিয়া কল্যাণ চক্ৰৱৰ্তী মই কৈছিলো যদি কিবা কৰি 5000 টকা অসমৰ টেক্স উঠি যায় আমি অসম বদলাই দিব পাৰিম আজি অধ্যক্ষ মহোদয় আমি 11000 টেক্স উঠাই লৈছো গতিকে সপোনবিলাক কেতিয়াবা ফলে আজি অৰুণোদয় যে কেতিয়াবা কোনোবাই আনিব পাৰিব অৰুণোদয়ৰ দৰে আঁচনি এইটো অসমত কোনে কল্পনা কৰিছিল আৰু আজি যিটো হিতাধিকাৰী সৃষ্টি হৈছে মাননীয় অধ্যক্ষ মহোদয় এই শব্দবোৰ প্ৰয়োগ কৰি থাকিলে মানুহে মনত দুখ পায় খুটা কম্বল হিতাধিকাৰী কিন্তু মানুহক যেতিয়া আমি ইনকাম এটা আজি ৰাহুল গান্ধীয়ে কি কৈছিলে যোৱা ইলেকশ্যনৰ আগত গতিকে হিতাধিকাৰী সৃষ্টি নহয় এইটো হৈছে যে আমি কৈছো যে তোমালোকে মিঠাতেল দালি এই দামখিনিৰ 50%ত তোমালোকে কিনিবা তাৰ কাৰণে আমি তোমালোকক 1000 টকা দিছো আৰু আমি চেষ্টা কৰিম আমি 3000 টকালৈকে গৈ পোৱা বাকিটো আমি ধুতি কম্বল খুটা কাকো দিয়া নাই সেইবিলাক হিতাধিকাৰী লাইনতটো আমি যোৱা নাই মাননীয় অধ্যক্ষ মহোদয় এইবাৰ আমাৰ যি বাজেট আছে এই বাজেটত আপোনালোকে চাব 2017-18 চনত আমি 18টা ফ্ল্যাগশিপ স্কিম দিছিলো ইমপ্লিমেন্ট কৰিছো
18-19 তাৰ লগত 11টা লগাই দিছোঁ। তাৰমানে 18-11 টোটেল আমি 29টা ফ্লেগশ্বিপ স্কিমত গ'লোঁ। 2019-20 আমি তাত আৰু 9টা এড কৰিছোঁ। 2020-21 আমি 9টা স্কিম আৰু এড কৰিছোঁ। আৰু এই বছৰ আমি 12টা স্কিম এড কৰিছোঁ। আৰু এই 18, 11, 9, 9, 12 এটাও যদি ইমপ্লিমেণ্ট হোৱা নাই বুলি কয় অধ্যক্ষ মহোদয়, ক'ৰবাত এটা দুটা কিবা অসুবিধাৰ কথা বেলেগ, মই আই এম ৰেডি টু এণ্টাৰ ইনটু এ হেল্থি ডিবেট আৰু আপোনালোকক মই ডেটা চব দি দিম। প্ৰত্যেকটো কথা আমি কৰিব চেষ্টা কৰিছোঁ। আজি অধ্যক্ষ মহোদয় ইয়াত কোৱা হৈছে ৰাজহ ক'ত পাম। এই বছৰ ৰাজহ টান কাম, কিন্তু তাৰ মাজতো আমি কৈছোঁ যে আমি চেষ্টা কৰিম যে আমি এই বাজেটখন আমি ফাইনেন্স কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আজি ইয়াতে কেতিয়াবা কেতিয়াবা কোৱা হয় যে স্পেচিয়েল কেটেগৰী ষ্টেট অসমে কাটি দিলে, মোদীয়ে অসমক কম টকা দিছে। অধ্যক্ষ মহোদয়, মই পুৰণা কথালৈকে যাব খোজা নাই, কাৰণ ডক্টৰ মনমোহন সিঙক ব্যক্তিগতভাৱে ময়ো সন্মান কৰোঁ, কিন্তু কেনেকৈ তেওঁ অসমক 7,000 কোটি টকাৰ ৰয়েলটিৰ পৰা বঞ্চিত কৰিছিল সেই কথা যোৱা 5টা বছৰত আমি কেইবাবাৰো আলোচনা কৰিছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 7,500 কোটি টকা ঘূৰাই দিলে। আৰু ডিভলিউশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাওক, 2014-15ত অসমত ডিভলিউশ্যন আছিল 11,000 কোটি টকা, এনেকুৱা আমি পাইছিলোঁ। তাৰ পিছত মোদী ডাঙৰীয়া অহাৰ পিছত আমি 15-16 ডিভলিউশ্যন গৈ 16,764 টকা পালোঁ। আৰু 18-19ত এনেকুৱা এটা দিন আহিছিল, উই গট ডিভলিউশ্যন 25,000 crores। তাৰপিছত কোভিডৰ কাৰণে কিছু কমিলে, কিন্তু তাৰ মাজতো মোদী ডাঙৰীয়াই 20,000 কোটি ৰেঞ্জ ৰাখিছে। আৰু যিখিনি দিব পৰা নাই তাক আমাক মাৰ্কেটৰ পৰা লোন লোৱাৰ বাবেও আমাক অনুমতি দিছে। অৰ্থাৎ আজি কোভিড কালৰ যদি নহ'লহেঁতেন, আজি আমাৰ 2018-19ত আমাৰ ডিভলিউশ্যন 25,000 কোটি টকালৈকে বাঢ়ি গৈছিলে, ফ্ৰম 2014-ৰ 11,000 কোটি টকাৰ। গতিকে মই ভাবোঁ যে আমাৰ বাজেট, অসমৰ বিত্তীয় ব্যৱস্থাপনা, এই গোটেইবিলাক আমি এটা সুন্দৰ লাইনত আছোঁ, আমি এটা সুন্দৰ দিশত গতি কৰিছোঁ। 5খন ৰাজ্যৰ কথা কৈছে ভৰতনৰহ ডাঙৰীয়াই যে বাজেটত নাই। অধ্যক্ষ মহোদয়, এই 5খন ৰাজ্য ইট ইজ নট ইকনমি। এই 5খন ৰাজ্যৰ কথা কওঁতে ইয়াত বহুত কথা জড়িত হৈ আছে। আজি আপুনি খবৰ কৰিব, লিটাৰেচিত আজি অসমৰ পজিশ্যন 2 বা 3, 5খন ষ্টেটৰ ভিতৰত। আজি কোভিডৰ নিয়ন্ত্ৰণত অসম 5খন ৰাজ্যৰ ভিতৰত 1 বা 2 থাকিবই থাকিব। আজি মাননীয় অধ্যক্ষ মহোদয়, দুখীয়া মানুহক শিক্ষাৰ উপলব্ধতা, এই শিতানত আজি আমি ভাৰতৰ ভিতৰতে বিহাৰৰ পিছত আমি 2 নম্বৰত আছোঁ। অধ্যক্ষ মহোদয়, সূচাংকবিলাক আমি কিছুমান সূচাংক ধৰিব নোৱাৰোঁ, মই সাহস কৰিও লাভ নাই। কেইদিনমান আগতে আমি গুজৰাট ইলেক্ট্ৰিচিটি বোৰ্ডৰ লগত কথা পাতিছিলোঁ। গুজৰাটৰ নিউ এনাৰ্জি জেনেৰেশ্যন হয় বছৰত, প্ৰতিদিনে তেওঁলোকে জেনেৰেট কৰে 26,000 মেগাৱাট। তাৰ বিপৰীতে অসমে কৰে 400 মেগাৱাট। এতিয়া এই গেপটো আমি 200 বছৰতো মাৰিব নোৱাৰোঁ, সেইটো আমি নোৱাৰোঁ, কাৰণ গুজৰাটে আন্দোলন ভাল নাপায়। গুজৰাটৰ মানুহে বন্ধ, ধৰ্ণা, পিকেটিং নকৰে। তেওঁলোকে স্বাধীনতাৰ দুখ মোকালিতে সিদ্ধান্ত লৈছিল যে আমি ইকনমিকেলি প্ৰস্পাৰ কৰিম, আমি বেলেগ কথা একো নাজানো। আজিও আমাৰ সমাজত অসুবিধা আছে। আজি যদি অইলে যদি এই যোৱা 3টা মাহত ৰিলেটিভলি শান্তি হোৱাৰ লগে লগে যোৱা 3টা মাহ 2020-21ৰ কোৱাৰ্টাৰতকৈ এইবাৰ আমাক 100% ডাবল ৰয়েলটি দিছে, যোৱা 3 মাহৰ যিটো পিচ। আজি কিন্তু আজি তিনচুকীয়া, ডিব্ৰুগড়ত কোনো ধৰণৰ যোৱা 3 মাহত বন্ধ, ধৰ্ণা হোৱা নাই কাৰণে ৰয়েলটি 100 গুণ বাঢ়ি গ'ল। কিন্তু আজি ময়ো ক'ব নোৱাৰোঁ অহাকালি অসমত কি হ'ব, টায়াৰবোৰ আকৌ জ্বলি যাব পাৰে। আৰু আমাৰ কিছুমান মানুহো আছে যে নহয়, আমাক আন্দোলন লাগে, উন্নতি যি নহওক। গতিকে অসম আৰু গুজৰাটৰ মানুহৰ মাজত মানসিকতাৰ বহুত পাৰ্থক্য আছে। অলপ আগতে মই এটা ভিডিঅ' চাই আছিলোঁ,
তেলেংগানাৰ চিফ মিনিষ্টাৰৰ সন্তান কেতিয়াৰ তেওঁ এটা গেডাৰিং এড্ৰেছ কৰি আছিলে তেওঁ কৈছে আৱাৰ ষ্টেট এক্ট এজ এ প্ৰাইভেট এণ্টাৰপ্ৰেনিয়ৰশ্বিপ যে আমি ব্যক্তিগত যেনেকৈ কাম কৰে আমি তেনেকৈ কাম কৰোঁ আমি লাভ হোৱা কামতহে টকা খৰচ কৰোঁ লাভ নোহোৱা কামত আমি একো নকৰোঁ কিন্তু আমাৰ প্ৰমূল্য বেলেগ অসমে ভাৰতৰ 5খন ৰাজ্যত যাব আমাৰ নিজৰ কথাত আমি যাম আজি জেণ্ডাৰ জাষ্টিছত কাম কৰিবলগীয়া আছে আজি আমি লিটাৰেচিত কাম কৰিবলগীয়া আছে ৰোড নেটৱৰ্কত কাম কৰিবলগীয়া আছে আৰু ইয়াৰ কাৰণে এজন মুখ্যমন্ত্ৰীয়ে বাজেটত ক'ব নালাগে আমি 5খন ৰাজ্যৰ ভিতৰত এখন কৰিম দ্যাট ইজ মই প্ৰত্যেকখন সভাত কওঁ আজি ইয়াত কোৱা হ'ল যে বহনক্ষমত বোলে অসমে বেয়া পাৰফৰ্মেঞ্চ কৰে এইটো নহয় অসমে যোৱাবাৰতকৈ ভাল পাৰফৰ্মেঞ্চ কৰিছে কিন্তু বেলেগ ৰাজ্যবিলাকে তাতকৈ আৰু বেছি ভাল পাৰফৰ্মেঞ্চ কৰিছে অসমে এক কেটেগৰী ওপৰত আহিছে আৰু যেতিয়া আমি কৈছোঁ পুৰণা ডাটা তাৰ কাৰণটো যোৱাকালি চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই কৈছে যে বহনক্ষম উন্নয়নৰ যিখন নীতি আয়োগে ডেটা ওলাইছিল ডেট ৱাজ বেছড অন NFSS 2 আৰু যোৱা কেইদিনমান আগতে ওলালে NFSS 3 সেইখন ৰিপৰ্টত আহিছে যে অসমৰ হাইস্কুলত এজনো ট্ৰেইন টিচাৰ নাই কিন্তু আপোনালোকে জানে যে আমি টেটত ট্ৰেইন টিচাৰ দিছোঁ এজ অফ নাও উই হেভ 22,000 ট্ৰেইন টিচাৰ কিন্তু ৰিপৰ্টত আহিছে এজনো নাই কাৰণ ডেট ৰিপৰ্ট ৱাজ বেছড অন আৰ্লিয়াৰ চেন্সাছ আৰু মেইনলি মই আৰু পলিটিকেল কৰিব নাযাওঁ মোষ্ট অফ দ্য থিংছ যিটো আপোনালোকৰ দিনত হৈছে এতিয়া যি নতুনকৈ বহনক্ষমৰ ওলাব মই আজিও নকওঁ আমি কিমান ওপৰত গৈছোঁ কাৰণ সোমাই কিছুমান ডেটা ময়ে ভয় খাই গৈছোঁ যেতিয়া বহনক্ষম উন্নয়ন বুলি কয় তাত ইকনমি নুবুজায় ছ'চিয়েল কথা বতৰা তাত চব ইনক্লুড আছে যোৱাকালি আমি ছিকিমত পাইছোঁ অসমৰ 34টা বাচ্চা 34 শিশুক হিউমেন ট্ৰেফিকিং কৰি লৈ গৈছিলে কেইদিনমান আগতে কেৰেলাৰ পৰা আমি উদ্ধাৰ কৰিছোঁ 9 গৰাকী মহিলা প্ৰষ্টিটিউশ্যনত ঢালি দিয়া হৈছিলে আজি যে অসমৰ তলে তলে এনেকুৱা ধৰণৰ ঘটনাবিলাক চলি আছে মোৰো আইডিয়া নাছিল অনেষ্টলি মই মিনিষ্ট্ৰীত থাকিও মোৰ আইডিয়া নাছিল এইবাৰ গৃহ বিভাগৰ দায়িত্ব লৈ মই দেখিছোঁ যে অসমত ধৰ্ষণ অসমত শিশুক বিক্ৰী এই বহনক্ষম উন্নয়নত এই গোটেইবিলাক আহে অৰ্থাৎ বহনক্ষম উন্নয়নত ষ্টেটে কেতিয়াও ওপৰত যাব নোৱাৰে যদি ষ্টেটত অপৰাধ দূৰ নহয় ষ্টেটত যদি জেণ্ডাৰ জাষ্টিছ দূৰ নহয় ইয়াৰ লগত বাজেটৰ সম্পৰ্ক নাই গোটেইকেইটা যদি আমি পৰ্যায় চাওঁ জেণ্ডাৰ জাষ্টিছ ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট থিং এটা জেণ্ডাৰ জাষ্টিছ আপুনি ক'ত পাব যদি 16 বছৰত বিয়া হৈ যায় ছোৱালী 15 বছৰত যদি বিয়া হৈ যায় ক'ত জেণ্ডাৰ জাষ্টিছ পাব গতিকে এইটো চৰকাৰক সমালোচনা কৰা কথা নহয় আজি মই দেখিছোঁ যে পেপাৰবিলাকে যেতিয়া অসম ক'ৰবাত তলত পৰে হেডলাইন কৰে কিন্তু হেডলাইনটো কি যে নাবালিকাত বিয়া হয় আকৌ পপুলেশ্যন কণ্ট্ৰলৰ কথা ক'লে আকৌ সমালোচনাও কৰি দিয়ে যে এইটো কিয় কৈছে দুটাটো একেলগে নাযাব জেণ্ডাৰ জাষ্টিছ চৰকাৰে ডিটাৰমাইন নকৰে জেণ্ডাৰ জাষ্টিছ সমাজত পৰিৱেশৰ পৰিৱৰ্তন হ'ব লাগিব হিউমেন ট্ৰেফিকিং পুলিচে বন্ধ কৰিব লাগিব তাৰ লগত বাজেটৰ কোনো সম্পৰ্ক নাই মানুহে বন্ধ কৰিব লাগিব কোনোবা এটা গাঁৱৰ ল'ৰা নোহোৱা হ'লে কমপ্লেইন দিব লাগিব পুলিচক আজি যি ধৰণৰ আমাৰ SDG ৰিপৰ্ট আহে SDG ৰিপৰ্টত ইকনমি ইজ এ ভেৰি স্মল পাৰ্ট তাত IMR MMRৰ কথা কৈ আছে যে IMR MMR কণ্ট্ৰল নহয় চাওক শিৱসাগৰত চাওক ডিব্ৰুগড়ত চাওক যোৰহাটত কোনো IMR MMR নাই কিন্তু যদি এজন মাতৃয়ে 12টা সন্তান জন্ম দিব লাগে তাত MMR আহিব নাই IMR আহিবনে নাই আজি যদি সমাজে সাহসেৰে এই কথাবিলাকৰ বিৰুদ্ধে মাত নামাতে যে এজন মাতৃয়ে 3টা 4টাতকৈ বেছি সন্তানৰ মাতৃ হ'ব নোৱাৰিব আজি কোনজন বিধায়কে এই কথাবিলাক মিটিঙত কয় আজি কোনজন ৰাজনৈতিক নেতাই এই কথাবিলাক মিটিঙত কয় যি MMR হোৱাৰ কাৰণে হেল্থ মন্ত্ৰীক গালি দি কি লাভ হ'ব যদি আজি ডিব্ৰুগড়ত এভৰিথিং ইজ ফাইন কিয় MMR হৈছে যোৰহাটত কিয় MMR হৈছে গুৱাহাটীত কিয় MMR হৈছে প্ৰশ্ন সোধক কিন্তু আজি যদি চাব যায় আমাৰ অসমীয়া মূল খুঁটিৰ মানুহখিনিৰ মাজত এতিয়া জনজাতীয় মানুহখিনিৰ মাজত MMR IMR দ্ৰুত গতিত নামি গৈছে
সেইকাৰণে কালি মই চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই প্ৰস্তাৱ কৰোঁতে মই কৈছোঁ যে এইটোত আমি ছাপোৰ্ট কৰিম হয় উই নিড মোৰ হস্পিটেল আজি অসমত এই ডেটাবিলাক পুংখানুপুংখভাৱে বিশ্লেষণ কৰক আৰু আপোনালোকে দেখিব অসমত যদি আমি SDCত পিছুৱাইছোঁ অসমত যদি আমি পভাৰ্টি ইণ্ডেক্সত পিছুৱাইছোঁ তাৰ একমাত্ৰ কাৰণ অদ্ভুত জনবিস্ফোৰণ আৰু একো কাৰণ তাৰ বাদে একো নাই আজি আমাৰ শিৱসাগৰ যাওক ডিব্ৰুগড় যাওক তেজপুৰত যাওক লখিমপুৰত যাওক প্ৰত্যেকখন ল'ৰা স্কুলত যায় ক'ত স্কুল ড্ৰপ আউট আছে কিন্তু আজি আমাৰ দুখন অসমত চলি আছে আৰু এই জনবিস্ফোৰণ যদি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো অসম কেতিয়াও আগুৱাব নোৱাৰে অসম দৰিদ্ৰতাৰ দেশ হিচাপে থাকিব আৰু দিছ ইজ বিয়ণ্ড পলিটিক্স আজি হেণ্ডি কলেজত মই যেতিয়া স্কুটি দিছিলোঁ আমিনগাঁৱত মানুহে ভোটৰ কথা ক'ব লাগে মোৰ স্পীচটো শুনিব মই আমিনগাঁৱত অমিত শ্বাহ ডাঙৰীয়া আছিলে মই ভাষণত কৈছিলোঁ যে আজি মোৰ বেয়া লাগিছে যে এছাম ছোৱালীক মই স্কুটি দিছোঁ আৰু আন এছামে এই বয়সতে 4টা সন্তান বাচ্চা লৈ পেলাই মাতৃত্বৰ বেদনা লৈ আছে মাতৃত্বৰ সৌভাগ্য লৈ থকা so we have to be tough আমি সিধা কথা ক'ব লাগিব চৰকাৰক কি সমালোচনা কৰিব মিঠাতেলৰ দাম বাঢ়িছে অৰুণোদয় টকা মেনেজ কৰিছে এইটো নহয় কোন মন্ত্ৰী ইমান তলত গৈছে যে কোনোবা মিঠাতেলৰ বেপাৰীৰ লগত কথা পাতি ল'ব আচ্ছা মিঠাতেলৰ বেপাৰীৰ লগত কথা পাতি আৰবৰ সেটকেইটা আমাৰ লগত কথা পাতিব নেকি গতিকে যিবিলাক নহয় সেইবিলাক নহয় কথাটো হ'ল অসম স্বাৱলম্বন হ'ব লাগিব অসমত জনসংখ্যা কমিব লাগিব পপুলেশ্যন ডেন্সিটি কমিব লাগিব যদি হস্পিটাল কিমান বনাব যদি প্ৰতিদিনাই যদি 100টা সন্তানৰ জন্ম হয় এখন সৰু হস্পিটালত আৰু আপোনালোকে NHMত প্ৰশ্ন কৰি এখন প্ৰশ্ন লৈ লওক যে কোন হস্পিটালত কিমান সন্তানৰ জন্ম হয় শিৱসাগৰ যোৰহাটত পপুলেশ্যন ডিক্লাইন হৈছে এতিয়া মই কওঁ জননী সুৰক্ষা কি হৈছে বোলে ছাৰ বাচ্চাই নাই গতিকে এই কথাবিলাক যদি ডাইৰেক্টলি আলোচনা নকৰে অসমত বাজেট বনাইনো কি লাভ হ'ব বাজেট 1,07,000 বনাওক 1,20,000 বনাওক কিন্তু আজি বনোৱাতকৈ যদি যোৱাকালি মই কেইদিনমান আগতে আমাৰ ৰেকিবুদ্দিন আহমেদক সুধিছিলোঁ এইবাৰ ইলেকশ্যনত জিকিবি না ঘৰুৱা কথা এটা কৈছোঁ বোলে দাদা জিকিম বোলে কিয় বোলে দাদা যোৱাবাৰ মোৰ 65,000 গৰৈমাৰীত ভোট আছিল এইবাৰ 90,000 ভোট 5 বছৰত এটা ব্লকত যদি 25,000 ভোট বাঢ়ে আপোনালোকে সুধিব ইলেকশ্যনৰ 3 দিন পিছত দিছ ইজ এ কনভাৰচেশ্যন হুইচ উই হেভ ডান ইন গুড ফেইথ কৈছে দাদা মোৰ 65,000 টো 90,000 হৈ গ'ল নহয় কেইদিনমান আগতে মই চামুগুৰি সমষ্টিৰ ভোটৰ মই তাৰতম্যবিলাক চাইছিলোঁ মই নকওঁ ৰকিবুল হুছেইন ডাঙৰীয়া চেণ্টিমেণ্টেল মানুহ আৰু ক'ব এইটো ক'ৰ পৰা ক'লে কি ক'লে তাত যি ধৰণে ভোট বাঢ়িছে এছাম জাগাত আমিতো হাতেদি ঢুকি নোপোৱা হৈ গ'লো সমষ্টি হাতৰ পৰা ওলাই গুচি গ'ল সি ধৰি ৰাখিব পৰা অৱস্থাতে নাই এতিয়া সেইটো হ'ল ভোটৰ মই হাৰি যাওঁ আমাৰ কোনো আপত্তি নাই কিন্তু হোৱাট এবাউট দ্য প'ৰ মাদাৰ্ছ হোৱাট এবাউট দ্য প'ৰ চিলড্ৰেন ইহঁতৰ কাৰণে স্কুল কোনে বনাব কিমান প্ৰাদেশিকৰণ কৰিব কিমান হস্পিটাল বনাব গতিকে এইখন অসম কেতিয়াও আগবাঢ়িব যাব নোৱাৰে যদি প্ৰকৃত সমস্যাৰ পৰা আঁতৰিত গৈ যে অৰুণোদয় 1,000 বঢ়াইছে মিঠাতেলৰ দাম বঢ়াইছে এইবিলাক যদি কথা কৈ থাকোঁ আমি অসমখন কেতিয়াও আগবাঢ়িব নোৱাৰোঁ ডাইৰেক্ট কথা হ'ব লাগিব সঁচা কথা পাতিব লাগিব MMR ক'ত বাঢ়িছে IMR ক'ত বাঢ়িছে স্কুলত ক'ত প্ৰব্লেম হৈছে হেল্থত ক'ত প্ৰব্লেম হৈছে সিধা কথা আমি যদি পাতোঁ অসমখন আগুৱাই যাব আৰু যদি সিধা কথা নাপাতি যে 126 জন মানুহৰ ভাগ্যৰ কাৰণে এখন সমাজ শোষিত প্ৰবঞ্চিত হৈ থাকিব তেতিয়াহ'লে মই ভাবোঁ যে আল্লাহ বা ভগৱান যোনেই নহওক কিয় ওপৰত কোনেও আমাক কেতিয়াও ৰহমৰ চকুৰে নাচাব মৰমৰ চকুৰে আমাক কেতিয়াও নাচাব যে ইউ হেভ ডান ইনজাষ্টিস তহঁতি ৰাজনীতিৰ কাৰণে মানুহক দুখীয়া কৰি ৰাখিলি মানুহক তহঁতি নিথৰুৱা কৰি ৰাখিলি দিছ হেজ টু বি চেঞ্জ আৰু মই বিনম্ৰতাৰে সৈতে ক'ম যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে মেডিকেল কলেজত 16 কোটি টকা কিয় দিছে আমি একো কাম কৰা নাই উইদাউট ষ্ট্ৰেটেজি মই যদি 200 কোটি টকা দিওঁ আৰু 5খন মেডিকেলে যদি এটা বছৰত বনি যায় মই কেনেকৈ চলাম মই অসমত প্ৰত্যেক বছৰত এখনহে মেডিকেল খুলিব পাৰোঁ
সো এই বছৰ মোৰ আইডিয়া হৈছে মই কাম আৰম্ভ কৰি দিম যাতে অহা 10 বছৰলৈকে প্ৰতিটো বছৰত এখনকৈ মেডিকেল হৈ যায় আজি আমাক সমালোচনা কৰাৰ আগতে আমি একেলগে ভৰতনৰহ ডাঙৰীয়াৰ মনত আছে যে লখিমপুৰত গৈ মেডিকেল কলেজত 11 চনত আমি খুঁটি পুতিছিলোঁ 11 পৰা 16 লৈকে ইটা এটাও নপৰি আজি আমাৰ মেডিকেল কলেজ এই বছৰ ভগৱানে কৰিলে ষ্টাৰ্ট হ'ব যোৱা বছৰ আমি ডিফু আৰম্ভ কৰিলোঁ অহা বছৰ আমি ঠিক কৰিছোঁ যে নলবাৰী নগাঁও ইয়াৰ ভিতৰত কোনোবা এখন কৰিম অৰ্থাৎ আমাৰ চৰকাৰৰ দিনত 5 বছৰত আমি 5খন মেডিকেল আৰম্ভ কৰিম আৰু নতুন 5খনৰ আমি বুনিয়াদ কৰি থৈ যাম যাতে নেক্সট 5 ইয়াৰ্ছত আমি থাকোঁ কোনোবা থাকোঁ আৰু 5খন বনিব পাৰে সেইকাৰণে উই আৰ ডুইং এভৰিথিং উইথ এ চাইণ্টিফিক এপ্ৰ'চ এটা চিনাৰ্জি লৈ আমি কৰি আছোঁ আমি কোনো ইয়াতে হেৰি কৰিব খোজা নাই আজিতো মই ইমানলৈকে গৈছোঁ যে যোৱাকালি মই চাইছোঁ যে আমাৰ CM অফিচত অসম পুলিচে গাড়ী দি থৈ দিছে 23খন তেলো পুলিচে দিয়ে গাড়ীও চলায় আমাৰ অফিচাৰে পুলিচত মই কৈছোঁ গাড়ী বন্ধ কৰক CM অফিচত 23খন গাড়ী কোনো দৰকাৰ নাই এটা মই কৈছোঁ হোম ডিপাৰ্টমেণ্টৰ ডেপুটি ছেক্ৰেটাৰীলৈকে গাড়ী পুলিচৰ ৰিজাৰ্ভৰ পৰা আহে তেলো ফ্ৰী পায় মই কিয় আহিব যদি হোমক গাড়ী লাগে হোমে কিনিব আমি কৰি আছোঁ আমাৰ ফালৰ পৰা বাজেট নিয়ন্ত্ৰণত আমি চেষ্টা কৰি আছোঁ আৰু আমি কৰি থাকিম আৰু সেইকাৰণে আমি বহুমূলীয়া পজিটিভ পৰামৰ্শ আমি আপোনালোকৰ পৰা সদায় আমি আপোনালোকৰ লগত আছোঁ আজি মই কৈছোঁ যে খুৰহিদ আঁচনি আমি বন্ধ কৰিছোঁ কিন্তু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আপোনালোকৰ কাৰণে মুকলি আছে যি ধৰণে আপোনালোকে আহে মই কাকো না কৰা কথা নাই চুহিদৰ সমান নোৱাৰিলেও যিমানখিনি পাৰোঁ আমি কৰিম ইয়াৰ বাজেটত আজি এটা ডাঙৰ স্কিম আমি আনিছোঁ সেইটো হৈছে মই জাষ্ট 5 মিনিট বা 3 মিনিট আৰু ল'ম আমি এটা স্কিম আনিছোঁ আৰবান পোৰ আজি মই ঢেকিয়াজুলিত কেতিয়াবা যাওঁ অশোক সিংঘালৰ তাত বাগানৰ পৰা মানুহবোৰ আহে ব্লক অফিচত কাম কৰিব ঘূৰি গুচি যায় দিনটো যদি হোটেলত তেওঁলোকে খালে 150 টকা খৰচ কৰিব লাগে এইবাৰ মই অশোক সিংঘালক কৈছোঁ যে তাতে ভাত পানী বনোৱা এটা কিটচেনৰ আৰম্ভ কৰক যাতে যিমান মানুহ আহে ভাতটো খাই তাতে যাব পাৰে গুৱাহাটীত আমি কৈছোঁ 50,000 মানুহৰ আমি দুপৰীয়া লাঞ্চ বনাম যিটো ইয়াতে 1 নম্বৰ আমি অন্ন সুৰক্ষাত এইবাৰ কৈছোঁ মই দেখিছোঁ যে হাউচত বহুতে কথাটো বুজি পোৱা নাই কাৰণে ইয়াত আলোচনা হোৱা নাই আমি কৈছোঁ যে এইবাৰ আমি ইয়াতে সকলো মানুহকে অন্তত আৰবান যিখিনি গাঁৱৰ পৰা DC কোৰ্টত কাম কৰাব আহে কোনোবা আহে চেষ্টা কৰিছোঁ এইবাৰ 100 কোটি টকা ৰাখিছোঁ যে গৰম ভাত সাজ অন্তত খাই যাওঁ বাজেটত আমি তাৰ কথা কৈছোঁ মাননীয় অধ্যক্ষ মহোদয় কোভিডৰ কথা কোৱা হৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই জানে যে কোভিডৰ ক্ষেত্ৰত অসম চৰকাৰে আমি কি কৰি আছোঁ কোভিডৰ অনাথ শিশু কোভিডৰ বিধৱা আৰু এইবাৰ আমি কৈছোঁ যে নহয় কোভিডত মৃত্যু হোৱা সকলো পৰিয়ালকে আমি 1 লাখ টকা কৈ দিম আজি কোতে এনেকুৱা মমতাময়ী চৰকাৰ আমি পাইছোঁ কোনখন ষ্টেটে কৰিছে আজি কোনখন ষ্টেটত এনেকুৱা কথা কৈছে আমি সৰু ৰাজ্য 1 লাখ কৈছোঁ কোনোবাই হয়তো অহাকালি 5 লাখো দিব পাৰে কিন্তু অসম ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অলৰেডি আমি এখন কাৰণ আমিয়ে কৈছোঁ যে প্ৰথম আমি দিম কোনো ৰাজ্যটো ক'ব পৰা নাই আজি আমি ইয়াতে আমি এমপ্লয়মেণ্টৰ কথা কৈছোঁ ক'ৰ পৰা এই প্ৰশ্নটো আহিলে যে 1 লাখ পোষ্ট ক'ৰবাত এবলিষ্ট হ'ব আমি কৈছোঁ যে হয় আজি অসমক পুলিচ লাগে আজি অসমক বাংলো পিয়ন নালাগে যদি মই বাংলো পিয়নটোৰ জায়গাত পুলিচৰ ক্ৰিয়েট কৰোঁ তাত হাউচৰ কি আপত্তি থাকিবলগীয়া আছে ব্ৰিটিছৰ দিনৰ পৰা আমাৰ যিবিলাক চাকৰি আছিল তাৰতো ৰিলুক এটা হ'ব লাগিব ব্ৰিটিছৰ দিনৰ নিয়ম আছিল বাংলো পিয়ন মই কৈছোঁ ভাই আমাৰ বাংলো ক'ত পিয়ন ক'ত আমাক দুইটাই নালাগে বাংলো পিয়নৰ জায়গাত আমাক আজি পুলিচ লাগে আজি আমাক শিক্ষক লাগে গতিকে 1 লাখ চাকৰি আমি নতুনকৈ কৰিব বুলি ভাবিছিলোঁ আপোনালোকে ভাবাটো নাভাবিব আমি সংকল্প পত্ৰত লিখিছোঁ যে আমি 2 লাখ চাকৰি দিম 1 লাখ আমি দিম 1 লাখ আৰু পিছৰ 3 বছৰত দিম আপোনালোকৰ ভাবাটো আপোনালোকৰ লগত আছে আমি 2 লাখ চাকৰি দিম খালী পোষ্টত দিম পোষ্ট ক্ৰিয়েট কৰি দিম যি কৰিম 2 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আৰু কেনেকৈ দিম যাদুটো আমাৰ ওপৰত এৰি দিয়ক সেইটোত আপোনালোকৰ পৰা এডভাইচ ল'লে আমিতো ফচি যাম আমাৰ rules of procedure and conduct of business in Assam Assembly. Yes, sir. Rule 143 is up
Rule 2, the finance minister shall have general right of reply. তেওঁ তেখেতে At the end of discussion. দাদা মই MLA টাইমহে লৈছোঁ আপোনাৰ reply মই ৰিপ্লাই একেবাৰে দিয়া নাই ৰিপ্লাই অজন্তা নেওগে দিব এইটো ৰিপ্লাই নহয় ফাইনেন্স মিনিষ্টাৰ ৰিপ্লাই দিব ফাইনেন্স মিনিষ্টাৰ ৰিপ্লাই দিব sir, finance minister. ৰিপ্লাই বাইদেৱে দিব জেনেৰেলি sir, finance minister reply দিয়ে. হয়। Prime minister বা chief minister কিবা এটা কথা ইণ্টাৰফেয়াৰ কৰিব পাৰে, কিন্তু গোটেই ৰিপ্লাইটো কোনোবা ৰিপ্লাই দিয়া নাই আপুনি বহক ৰিপ্লাই দিব আপুনি মই লাষ্টত এটা সামৰণি মাৰিছোঁ not giving reply. মই আমাৰ বিধায়কৰ টাইমহে লৈছোঁ বাইদেউৰ টাইম বাইদেউৰ লগত আছে মাননীয় অধ্যক্ষ মহোদয় লাষ্টত মাইক্ৰ' ফাইনেন্সৰ লোনটো লৈ মই সামৰিছোঁ মই মাইক্ৰ' ফাইনেন্সৰ লোনটোৰ কথা কৈ সামৰিছোঁ আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে মাইক্ৰ' ফাইনেন্সৰ লোন আমি মাফ কৰিম দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে কোম্পানীবিলাকৰ কি হ'ব 4,000 কোটি টকা আমি কোম্পানীক বাধ্য কৰাইছোঁ লোন উঠাই ল'বৰ কাৰণে যে আপোনালোকে যি ইলিগেল লোন দিছিল এইটো লোন আপোনালোকে চাৰেণ্ডাৰ কৰিব লাগিব তাতকৈতো ডাঙৰ ব্যৱস্থা কোনেও ল'ব নোৱাৰে 4,000 কোটি টকা লোন কৈছোঁ বমি কৰি থৈ যা ইয়াতে ল'ব নোৱাৰিব নাম্বাৰ 1 নাম্বাৰ 2 আমি কৈছোঁ যে সকলোকে যদি লোন ৰেহাই দিওঁ বহুত মহিলাই কৈছে আমাক লোন ৰেহাই নালাগে কাৰণ আমি যদি লোন ৰেহাই লওঁ আমি বেংকৰ পৰা আঁতৰি আহিম সেইকাৰণে আমি কৈছোঁ বাইদেউ আপোনালোকক যদিও লোন ৰেহাই নালাগে তথাপিতো আমি আপোনালোকক 25,000 টকা মাতৃত্বৰ মৰমেৰে দিম আৰু ফাইনেলি যাক লোন ৰেহাই লাগে বুলি ক'ব আমি সকলোকে লোন ৰেহাই কৰি দিম ভেৰি চিম্পল থিং 3 ভাগত এই কাৰণে কৰা হৈছে মানুহৰ ইচ্ছাৰ বিৰুদ্ধে চৰকাৰে কাম কৰিব নোৱাৰে বহুত মহিলা আছে তেওঁলোকে টকা লৈছে টকা ঘূৰাই দিছে ব্যৱসায় কৰিছে তেওঁলোকে চৰকাৰৰ অনুগ্ৰহ নিবিচাৰে তেওঁলোকক আমি কৈছোঁ যে ঠিক আছে অনুগ্ৰহ নালাগে আমি আপোনালোকক 25,000 টকাৰ চেক এখন তথাপিতো আমি আপোনালোকক দিম যেহেতু বেলেগে পাইছে আৰু বাকি NPA থকা প্ৰতিগৰাকী মহিলাক আমি সৰ্বোচ্চ লোন উভতাই দি তেওঁলোকক আমি ঋণ মুক্ত কৰিম এইটো আমাৰ কমিটমেণ্ট বহুত বহুত ধন্যবাদ